আজি আসলে সঁচা ক'বলৈ হ'লে বিষ্ণু ৰাভা তেখেত একাধাৰে কবি, নাট্যশিল্পী আৰু গীতিকাৰ, সুৰকাৰ গোটেইখিনিৰ লগতে তেওঁৰ আৰু এটা আছিলে ডাঙৰ কথা যে তেওঁ বিদ্ৰোহী সত্তা আছিলে। তেওঁ আৰ্মছ যিটো আছিলে তেওঁ মানে সশস্ত্ৰ বিদ্ৰোহী সংগঠনো তেওঁ গঢ়ি তুলিছিলে আৰু তেওঁক এটা বিশেষ নাম দিছিলে তেওঁৰ জনগোষ্ঠীৰ ফালৰ পৰা। সেয়া আছিলে ফেৰেংগাদা। এই এটা চৰাই যিয়ে ৰাতিপুৱা একদম পুৱতি নিশাই ধুনীয়াকৈ মাতি মানুহক সজাগ কৰি দিয়ে, জগাই তোলে, তেনেকুৱা ধৰণে। তেওঁৰ বিষয়ে ইয়াতকৈ বেছি ক'বলৈ তেনেকুৱাকৈ নাই যে তেওঁ নহ'লে হয়তো অসমৰ বহুতখিনি সাহিত্য জগত আৰু নাট্য জগতেই হওক, এই গোটেইখিনি কলা কৃষ্টিত ইমানখিনি আগবাঢ়িব হয়তো নোৱাৰিলে। আনহাতে যিগৰাকী আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, তেওঁ একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ নাছিলে, কিন্তু তেওঁ শিশুৰ কাৰণেও যেনেকৈ অমলা গীত লিখিছে, তেনেকৈ তেওঁ ডাঙৰৰ কাৰণেও সমানে গীতবোৰ ৰচনা কৰিছে। বিভিন্ন ব্যক্তিয়ে এতিয়া জয়ন্ত হাজৰিকাই কওঁ, ভূপেন হাজৰিকা, তেওঁলোকৰ পৰা আৰম্ভ কৰি সুমন কল্যাণপুৰ, এওঁলোকৰ লগতে আৰু আমাৰ জুবিন গাৰ্গলৈকে চবেই তেওঁৰ গান গাইছে, তেওঁৰ ৰচিত গীত। কিছুমান কথা আছে, আমি বহুত সময়ত আমি নিজৰ কলা কৃষ্টিক পাহৰিছোঁ। আমি অকণমান বেলেগ ধৰণে আগবাঢ়িব খোজোঁ, বাহিৰক অনুকৰণ কৰি বেলেগ বিশেষকৈ বোলছবি জগতৰ যিবোৰ নৃত্য, গীত, সেইবোৰকে আমি অনুকৰণ কৰি অলপ বেলেগ ধৰণৰ সংস্কৃতিৰ ফালে ঢাল খাবলৈ গৈ আছিলোঁ। সেই সময়ত এওঁলোকৰ প্ৰতি যদি আমি অকণমান সচেতন হওঁ, কলাগুৰুত বিষ্ণু ৰাভাই হওক বা আন যিমানখিনি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে হওক বা আন যিসকল শিল্পী, সাহিত্যিক আছিলে, নাট্যকাৰ, তেওঁলোকৰ লগত যদি এই শিশুসকলক, এই ল'ৰা ছোৱালীসকলক অকণমান কথা পাতিবলৈ দিয়াৰ সুযোগ কৰা হয় বা তেওঁলোকৰ বিষয়ে যদি অকণমান ভালকৈ জনাৰ সুবিধা পায়, কিছু কিতাপ তেওঁলোকৰ বিষয়ে পঢ়াৰ সুবিধা পায়, আশা কৰোঁ আমাৰ এই শিশুসকলে ভৱিষ্যতৰ যিসকল এক সন্মানীয় নাগৰিক হ'ব, তেওঁলোকে অকণমান আগবাঢ়ি যাব পাৰিব, নিজকে চিনি পোৱাত সহায় হ'ব। ধন্যবাদ। আজি আমি ধুবুৰী গাৰ্লছ একাডেমি হাইস্কুলত আমাৰ ৰাভা দিৱস আৰু লগতে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম দিৱস পালন কৰিবলৈ লৈছোঁ। আজিৰ এই দিৱসটো সঁচাকৈ মানে আমি গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে যে আমি আজি লেখিকা সমাৰোহ সমিতি ধুবুৰী জিলা, ধুবুৰী শাখা আৰু ধুবুৰী জিলা জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ সহযোগত আমি এই অনুষ্ঠানটো কৰিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা নহ'লে হয়তো আমি ইমান মানে কাৰ্যসূচী ইমান হাতত ল'ব নোৱাৰিলোহেঁতেন। তেওঁলোকৰ সভাপতি কলাগুৰু তেওঁৰ জীৱনৰ যিটো বৰ্ণনা, তেওঁৰ জীৱন ধাৰণৰ সেইটো আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ জীৱনত তেওঁ এজন গীতিকাৰ, কবি, তাৰপিছত নাট্যকাৰ, নায়ক, গায়ক, তেওঁ মানে ৬৪টি কলাৰ সকলোখিনিয়ে তেওঁৰ মানে ব্যক্তিত্বত প্ৰকাশ পাইছে। তেওঁৰ যিটো তেওঁৰ পথ, তেওঁ দেখুৱাই দিয়া পথ যদি অনুসৰণ কৰে, আজি নৱপ্ৰজন্মই তেওঁৰ এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ সক্ষম হ'ব। কলাগুৰুৰ যিবিলাক তেওঁৰ অৱদান আমাৰ অসমত প্ৰকাশিত হৈ মানে বিস্তাৰিত হৈ আছে, সেইখিনি আমাৰ নৱপ্ৰজন্মই ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ নৱপ্ৰজন্মই কলাগুৰুক তেওঁলোকৰ মাজত জীয়াই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে আমি নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়াৰ যিটো মানে প্ৰেৰণা দিৱস, এই তেওঁৰ জন্মদিনটোক আমি প্ৰেৰণা দিৱস হিচাপে আমাৰ লেখিকা সমাৰোহে পালন কৰি আহিছে। তেওঁ কলা সংস্কৃতিৰ গৱেষক আছিল, তেওঁ গীতিকাৰ আছিল, তেওঁৰ গীত, কবিতা, তেওঁ প্ৰতিভাসম্পন্ন এগৰাকী নাৰী আছিল। তেওঁৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰি। তেওঁৰ যি মানে গীত, তেওঁৰ গীতত
এখন সমাজক তাৰপিছত নাৰীক আগবঢ়াই নিয়াৰ যিটো তেওঁৰ লেখনিত প্ৰকাশ পাইছে, সেইবিলাক আমি প্ৰতিগৰাকী নাৰীয়েই অনুসৰণ কৰিব লাগে বুলি ভাবোঁ মই। কলাগুৰুৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কলাগুৰুক অনুসৰণ এইকাৰণে কৰিব লাগে, কাৰণ সেই তেওঁৰ যি তেওঁৰ প্ৰতিভা, সেই প্ৰতিভাত কিন্তু মানে মিহলি হৈ আছে তেওঁৰ জাতীয় চেতনাবোধ, যিটো চেতনাবোধ বৰ্তমান আমাৰ মাজত নোহোৱা হৈ গৈছে। সেই চেতনাবোধ আমাৰ নিজৰ জাতিৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি, নিজৰ সমাজৰ প্ৰতি যিটো চেতনা আমাৰ মনত আমাৰ জাগিব লাগে, সেই ভাৱটো কলাগুৰুক স্মৰণ কৰি আমি মানে সেইখিনি আমি কি কৰিব পাৰোঁ, তেওঁৰ ছাত্ৰ ছাত্ৰীৰ মনত নতুনকৈ জাগৰণ কৰাৰ মানে চেষ্টা কৰিব পাৰোঁ। তেওঁ আচলতে কথা আমি যদি ক'বলৈ যাওঁ, কলাগুৰু হৈছে মানে এনে এক ব্যক্তিত্ব, যি ব্যক্তিত্বত সকলোখিনি সানমিহলি হৈ আছে। কোনো এটা দিশৰ পৰা এজন মানুহৰ ব্যক্তিত্বত যিমানখিনি মানে প্ৰতিভা থাকিব লাগে, এই সকলোখিনি প্ৰতিভা, তেওঁ এজন সম্পূৰ্ণ ব্যক্তি বুলি আমি কলাগুৰুক ক'ব পাৰোঁ আৰু সেইখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।